হয়, নিশ্চয়কৈ এতিয়া বানক লৈ ইতিমধ্যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পৰিৱেশ সকলোখিনি দেখুৱাই আছোঁ আৰু মই নিশাৰ এটা বিশেষ পৰিৱেশ দেখুৱাম। খুমটাৰ বিধায়ক মৃণাল শইকীয়া আৰু যিহেতু বানপানী বুলি ক'লে বিধায়ক মৃণাল শইকীয়া অত্যন্ত তৎপৰ হৈ পৰে আৰু এইবাৰো পৃথক নহয়। বিধায়ক মৃণাল শইকীয়া ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে সমষ্টিবাসীক লৈ আৰু চাওক নিশা এনেদৰে এখন নাৱত তেওঁ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আনিছে। দিনৰ পৰা এইসমূহ তেওঁ বিতৰণ কৰি আছে আৰু এতিয়া ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ অতি দুৰ্গম ঠাইতো এখন নাৱে লৈ এতিয়া নিশা আমি উপস্থিত আছো বিধায়কগৰাকীৰ সৈতে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই সকল ৰাইজক এই যি খুমটাই সমষ্টিৰ যথেষ্ট দুৰ্গম ঠাইলৈ এনেদৰে নাৱত আহি খাদ্য সামগ্ৰী ইতিমধ্যে বিতৰণ কৰিছে আৰু খুমটাই সমষ্টিত বানে যথেষ্ট এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে। ধনশিৰি নদীয়ে কাল ৰূপ ধাৰণ কৰিছে, যাকে লৈ এতিয়া ত্ৰাহি মধুসূদন কুঁৱৰিছে গাঁও বিভিন্ন অঞ্চলৰ ৰাইজে আৰু ধনশিৰি নদীয়ে কিদৰে সংহাৰ কৰিছে আমি সকলোখিনি পৰিৱেশ দেখুৱাই আছো আৰু এই মুহূৰ্তত খুমটাৰ বিধায়কগৰাকীক দেখুৱাইছো। চাওক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আনিছে, প্ৰয়োজনীয় বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী এনেদৰে আনিছে। আমি নিশাও এনেদৰে ৰাইজৰ কাষত থিয় দিছে বিধায়ক মৃণাল শইকীয়া আৰু বানপানী বুলি ক'লে বিধায়ক মৃণাল শইকীয়া যথেষ্ট তৎপৰ হৈ পৰে। তেওঁ গ্ৰীণ ৱাৰিয়ৰ্ছৰ যিটো দল সেই দলটোৱে ইতিমধ্যে খাদ্য সকলোতে প্ৰদান কৰি আছে, খাদ্য সামগ্ৰী আহাৰ যোগান ধৰি আছে আৰু বিধায়কগৰাকীয়ে নিজে এতিয়া দেখিবলৈ পোৱা গৈছে নাৱত এনেদৰে খাদ্য সামগ্ৰী আনিছে, গাঁৱে গাঁৱে গৈছে, ঘৰে ঘৰে ৰাইজৰ কাষলৈ গৈছে। আমি নাওতে কিছু কথা পাতিবলৈ যত্ন কৰিম। বানপানী বুলি ক'লে আপুনি যথেষ্ট তৎপৰ হৈ পৰে। এইবাৰ এতিয়া নিশাও দেখিছো আপুনি নাৱত লৈ এনেদৰে খাদ্য সামগ্ৰী আনিছে। আচলতে যিবিলাকে জেগাত ৰিলিফ কেম্পত আছেগে সেই সকলকতো এইপিনৰ পৰা দি আছে ৰাস্তাৰ ফালৰ পৰা, কিন্তু নদীৰ ফালে এনেকুৱা কিছুমান মানুহ নদী কিনাৰে কিনাৰে আছে যিবিলাকে এতিয়া বজাৰ চজাৰলৈ যাব নোৱাৰে, মাজত ৰাস্তাটো পানী হৈ বন্ধ হৈ আছে। এওঁলোকেও এটা আইলেণ্ড সৃষ্টি হৈছে। সেইকাৰণে মই এই ৰাতি আহি পেলাই দিনটো বেলেগ বেলেগ স্থানত গৈ আছিলোঁ, ৰাতি নাৱত লৈ আহিছোঁ আৰু ৰাইজক লৈ কি কি আছে সুধিছোঁ বা কাৰোবাক দিছোঁ এনেকৈ কি কি প্ৰব্লেম আছে এইবিলাক বস্তু। যথেষ্ট সমস্যাত আছে এতিয়া। সমস্যা আছে মানে এওঁলোকে বজাৰলৈ যাব নোৱাৰে, বাটত ইমান পানী, এক বুকু পানী হৈ আছে, মানে বজাৰৰ লগত কানেকশ্যনটো কম। এখেতসকলৰ ঘৰত পানী উঠা নাই, কিন্তু আকৌ এওঁলোকৰ কমিউনিকেশ্যনটো বন্ধ হৈ গ'ল। এফালেতো এইটো নদী আছে আৰু এফালে ৰাস্তাটোত পানী হৈ আছে। দেখো পূৰ্বৰে পৰা আপোনাক দেখো বানপানী বুলি ক'লে আপুনি যথেষ্ট তৎপৰ হৈ পৰে বা কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে? মই আগৰ পৰা সেইটো প্ৰস্তুত হৈ থাকোঁ বা আমাৰ টীম আছে কাম কৰা সেইসকলক তৎপৰ কৰি থওঁ। আজি এতিয়া 3খন গাড়ীয়ে মোৰ যি ৰিলিফ কেম্প আছে খোৱা বিলাই আছে। এই আবেলিৰ পৰা বনাবলৈ ধৰে, গধূলিৰ পৰা তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে। আৰু এয়া হৈছে হওক বিধায়কগৰাকী আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাই আছো। তেনেদৰে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আনিছে যথেষ্ট। এইসমূহ ইতিমধ্যে বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যথেষ্ট দুৰ্গম ঠাই, এই দুৰ্গম ঠাইলৈ এনেদৰে নিশাও আহিছে আৰু নিশা এনেদৰে খাদ্য সামগ্ৰী বিতৰণ কৰিছে। স্থানীয় লোকসকল আছে। বাইদেউ এতিয়া বিধায়কগৰাকী ৰাতিও আপোনালোকৰ ওচৰলৈ আহিছে। আহিছেতো ৰাতিও আমাৰ বিপদ চাবলৈ আৰু হেৰি আমাৰ এই বিধায়কটো পাই পেলাই আমাক বহুত আমি সুখী হৈ আছো। বিপদৰ হেৰি টাইমত আমাক হেৰি আহি পেলাই ৰাতি দিনে এক হৈ পেলাই আহি আমাক চাই গৈ আছে। হা, ইয়াতকে আৰু সুখী আমি হবলৈ নাই ইয়াত। কেলে আমি ইয়াৰ পৰা দৈগুৰুঙো যাব নোৱাৰো একো আনিবলৈ। হেৰি ছাৰে ৰাতি হলেও আনি পেলাই আমাক খুৱাই আছে। ইয়াতকে আৰু কবলৈ নাই আৰু আমাৰ। দাদা এই বানপানীক লৈ কিবা দেখিছো আপোনালোকক কষ্ট হবলৈ দিয়া নাই, বিধায়কগৰাকীয়ে দিনে নিশাই আপোনালোকৰ কাষত থিয় দি আছে। ছাৰ নমস্কাৰ। আমাৰ আগত বহুত কষ্ট হৈ আছিলে, এতিয়া আমি এইবছৰ পৰা বিধায়ক ছাৰক মৃণাল ছাৰক লগ পাইছোঁ। তেওঁ আমাৰ সমস্যাটো কিছু নহয় সকলোখিনি সমস্যা দূৰ কৰিছে। প্ৰথম ভাগে আমাক আমাৰ সিপাৰে মাটি বাৰী হৈ আছে, আমি বা বজাৰ হাট যাব নোৱাৰোঁ, তাৰ কাৰণে আমাক নাও দিলে, ৰাইজে ইপাৰ সিপাৰ হ'ব পাৰে। তেওঁ নাও সুবিধা দিয়াৰ পিছত আৰু আমাৰ এই মাঠউৰি নিৰ্মাণ কৰি দিছে আৰু ইয়াত আমাৰ ৰাতিও আহিছে। ৰাতিপুৱাও আহিছে, কালিও ৰাতিও আহিছে। কালি ৰাতিও আহি বৰবালটোক ডুবি আছে, তাত মানুহ এঘৰ মৰি আছে। তালৈকে তেওঁ গৈছে আৰু আমিও তেওঁৰ লগত গৈছোঁ আৰু লগত। বাইদেউ এতিয়া দেখিছো আপোনাক কিবা কিবি দিছে, কি দিছে এতিয়া এইখিনি কি দিয়া হয়? আমাৰ বিধায়ক ছাৰক আমাক এতিয়া ফিনাইল দিলে, তাৰপৰা পানী বটল দিলে, আকৌ চিৰা দিছে, বহুত বস্তু সামগ্ৰী মানে ছাৰে এতিয়া ৰাতি আহি পেলাই আমাক দিলে। আমি বিধায়ক ছাৰক আমি বহুত বহুত ধন্যবাদ আমি জ্ঞাপন আমি কৰো ছাৰক। এনেকুৱা নিচিনা বিধায়ক আমি আজিলৈকে পোৱা নাই। ৰাতি হলেও আমাৰ ওচৰৰ ৰাইজৰ ওচৰৰ মাজত আহিছে ছাৰে। এয়া হৈছে বানাক্ৰান্ত। চাওক দুৰ্যোগৰ সময়তো তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে আৰু বিধায়কগৰাকীয়ে যিহেতু দিনে নিউজ নিশাই বৰুৱা, আপোনাক তেখেতসকলৰ ধন্যবাদ কাৰণে জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সেই পৰিৱেশটো দেখুওৱাৰ বাবে।